হিমন্ত বিশ্ব শৰ্মা তোমাৰ হাতত আৰু 50 দিন আছে 50 দিন পিছত তুমি দিছপুৰৰ পৰা বিদায় লবা আৰু তুমি যিমান কেলেংকাৰী কৰিছা যিমান অত্যাচাৰ কৰিছা যিমান অন্যায় কৰিছা যিমান মানুহৰ ঘৰ ভাঙি দিছা যিমান মানুহক কষ্ট দিছা তাৰ এটা এটা হিসাব কৰা হ'ব আৰু এটা এটা হিসাব কৰি উপযুক্ত বিচাৰ কৰা হ'ব ইতিমধ্যে তোমাৰ অবৈধ সম্পত্তিৰ তালিকালৈ কংগ্ৰেছ কৰ্মীসকলে প্ৰান্তে প্ৰান্তে গৈছে অসমৰ ৰাইজক চিনাকি কৰাই দিয়া গৈছে তোমাৰ এটা এটা সম্পত্তি অবৈধ সম্পত্তি এটা এটা তোমাৰ মন্ত্ৰীসকলৰ অবৈধ সম্পত্তি জব্দ কৰা হ'ব হেইটক অসমৰ ৰাইজক বিলাই দিয়া হ'ব এইটো কংগ্ৰেছ দলে প্ৰতিজ্ঞাবদ্ধ হৈছে গতিকে আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে সকলোৱে জানে কাৰণ ইয়াত যদি সকলোকে মই প্ৰশ্ন কৰো আজি কষ্ট কৰি মিটিংখনত আপোনালোকে কিয় আহিছে আপোনালোকে ৰদৰ মাজত কিয় বহি আহিছে মোক এজন চাচাই ইয়াত অহাৰ পিছত মোক কৈছে মিটিংখনলৈ মই আহিছো মই এই মিটিংৰ কথা শুনাৰ লগে লগে আহিছো তোমাৰ কথা শুনাৰ লগে লগে আহিছো মই এই ইলেকশ্যনত মোৰ পৰিয়ালৰ গোটেই কেইটা ভোট মই তোমাক দিম ইনশাআল্লাহ কথা দিলো মোক অলপ আগতে চাচাজনৰ সন্মুখত বহি আছে আৰু আপোনালোকে কষ্ট কৰি আহিছে বহুত বয়োজ্যেষ্ঠ ব্যক্তিসকল আহিছে আইমাতৃসকল আছে ঘৰৰ কাম বন বাদ দি আহিছে ইৰিধানৰ সিজন আৰু সকলোকে যদি হোদা আপোনালোকে কিয় কষ্ট কৰি আহিছে ৰদত কিয় কষ্ট কৰি বহি আছে ইৰিধান খেতি বাদ দি কিয় আহিছে ঘৰৰ কাম বন বাদ দি কিয় আহিছে সকলে এটাই উত্তৰ দিব যে আমি হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰক দিছপুৰৰ পৰা বিদায় দিবলৈ কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ এইখন হ'বলৈ আহিছো কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহিছো সেইকাৰণে আপোনালোকে মানুহৰ ঘৰে ঘৰে যাব আৰু আপোনালোকক মই কথা দি গৈছো ইনশাআল্লাহ 2026ৰ নিৰ্বাচনত কংগ্ৰেছ দলে মোক টিকেট দিলে আপোনালোকৰ আশীৰ্বাদত জয়যুক্ত হলে হাজিপাৰা গাঁও পঞ্চায়তত এটা ৰাস্তাও কেঁচা ৰাস্তা নাথাকে প্ৰতিটো ৰাস্তা পকীকৰণ কৰা হ'ব আপোনালোকক মই কথা দি গৈছো মই কথা দিছো আপোনালোকৰ ইয়াৰ পৰা গুইলাজাৰলৈ জয়ন বাজাৰৰ পৰা গুইলাজাৰলৈ বেকি নদীৰ ওপৰত দলং নিৰ্মাণ কৰা হ'ব আপোনালোকক মই কথা দিছো বেকি নদী গৰাখনীয়া কৰি মানুহৰ মাটি সম্পত্তি ঘৰ নদীৰ বুকুত লৈ গৈছে এই মাটি বেকি নদীৰ গৰাখনীয়া জিও বেগৰ জৰিয়তে জিও টিউবৰ জৰিয়তে ৰোধ কৰা হ'ব যে আপোনালোকক কথা দিছো মোবাইলত আপোনালোকে ৰেকৰ্ডিং কৰি ৰাখিব পাৰে মোক ইয়াতে ডাঙৰ এটা লিষ্ট দিছে সময় কম মই পৰা নাই মই মুঠতে কলো অহাবাৰ 26ত আপোনালোকে আশীৰ্বাদ দি বিধায়ক বনালে এই হাজিপাৰা গাঁও পঞ্চায়তত এটা কেঁচা ৰাস্তাও নাথাকে এইটো গ্যাৰান্টি দি গৈছো মোবাইলত ৰেকৰ্ডিং কৰি ৰাখক আৰু ইয়াৰে আৰু যিমান সমস্যা আছে গোটেইখিনি সমস্যা সমাধান হ'ব আমাৰ আইমাতৃসকলে অৰুণোদয়ৰ কথা কয় হয় আমি কংগ্ৰেছ চৰকাৰ হলে আমাৰ নাম অৰুণোদয় নাথাকে একে আঁচনি থাকিব নাম পৰিৱৰ্তন হ'ব তেওঁলোকে 12.5 টকা দিয়ে আমি 12.5তকৈ 3 গুণ বেছি টকা দিম কংগ্ৰেছৰ ইস্তাহাৰত প্ৰকাশ হ'ব আপোনালোকক কৈছো